Hello friends, মই বিনোদে পুনৰ আপোনালোকৰ বাবে লৈ আনিছো এটা নতুন ভিডিঅ' friends। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা ইন্টাৰেষ্টিং এপৰ বিষয়ে কম, যিটো এপৰ সহায়ত আপুনি আপোনাৰ মোবাইলত থকা গানবোৰ ধুনীয়াকৈ প্লে কৰিব পাৰিব। আৰু এই এপটোত বহুতো ফিচাৰ আছে, যিবোৰ ফিচাৰ সহায়ত আপুনি আপোনাৰ গানবোৰ বিভিন্ন ধৰণৰ সাউন্ড হওক বা যিকোনো ধৰণে আপুনি কন্ট্ৰোল কৰিব পাৰিব। আৰু friends, এই এপটো ডাউনলোড কৰিবলৈ আপোনালোকে গুগল প্লে ষ্টৰত যাব লাগিব আৰু গুগল প্লে ষ্টৰত গৈ ইয়াত সাৰ্চ কৰিব লাগিব PI মিউজিক প্লেয়াৰ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে PI মিউজিক প্লেয়াৰ, আৰু ইয়াত আপোনালোকে এই যিটো PI মিউজিক প্লেয়াৰ ইনষ্টল কৰিব পাৰে। আৰু ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত চাব পাৰে 4.8 ৰেটিং আছে, যিটো অতিশয় ভাল ৰেটিং বুলি ধৰা হয়, আৰু 10 মিলিয়ন ডাউনলোডছ। আৰু ফ্ৰেণ্ডছ, আপোনালোকে মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰি আপোনালোকে এই PI মিউজিক প্লেয়াৰ এপটো ইনষ্টল কৰিব পাৰে। ফ্ৰেণ্ডছ, এই এপটো ইনষ্টল কৰাৰ পাছত আপোনালোকে অপেনত ক্লিক কৰিব, আৰু অপেনত ক্লিক কৰাৰ লগে লগে এনেদৰে এখন ইণ্টাৰফেচ দেখিবলৈ পাব। আৰু ফ্ৰেণ্ডছ, আপোনালোকক ইয়াত আপোনালোকৰ মোবাইলত থকা গানবোৰ দেখুৱাই দিব। ইয়াত এলবাম ৱাইজো গান দেখুৱাই, আৰ্টিষ্ট ৱাইজ গান দেখুৱাব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত যিকোনো এটা গান প্লে কৰিব পাৰে। প্লে কৰাৰ পাছত এনেদৰে এখন ইণ্টাৰফেচ ওলাব আৰু গানটো প্লে হৈ থাকিব। আৰু ফ্ৰেণ্ডছ, ইয়াত সুন্দৰকৈ আপোনালোকে দেখিবলৈ পাইছে কভাৰখন ওলাইছে। ফ্ৰেণ্ডছ, আপোনালোকে কি গান শুনি আছে সেইটো আপোনালোকে যদি বিচাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব পাৰে। ফ্ৰেণ্ডছ, শ্বেয়াৰ কৰিবলৈ এই কেমেৰা আইকনটোত ক্লিক কৰিব আৰু শ্বেয়াৰ আইকনত ক্লিক কৰিব, আৰু ইয়াৰ এটা স্ক্ৰীনশ্বট আপোনাৰ হোৱাটছআপ বা ফেচবুকত আপুনি শ্বেয়াৰ কৰিব পাৰে, বা আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব পাৰে। ফ্ৰেণ্ডছ, ইয়াত এটা ভাল সুবিধা দিছে যে আপোনালোকে গানৰ ইকুইলাইজাৰ অন কৰিব পাৰে, আৰু বেছ বুষ্ট কমাব বা বঢ়াব পাৰে, ভাৰ্চুৱেলাইজাৰ কমাব বা বঢ়াব পাৰে। আপোনালোকে ইয়াত 3D ৰিভাৰ্ব ইফেক্ট দিব পাৰে, আৰু এনেদৰে আপোনালোকে ইয়াত প্ৰিছেট ছেট কৰিব পাৰে, বা আপুনি মেনুৱেলিও আপোনাৰ ইচ্ছা অনুসৰি প্ৰিছেট ছেট কৰিব পাৰে। আৰু ফ্ৰেণ্ডছ, ইয়াত সোঁফালে এই ডট তিনিটাত ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব শ্লিপ টাইমাৰ, অৰ্থাৎ কিমান সময়লৈকে গানটো বাজিব আপুনি সেইটো ছেট কৰিব পাৰিব ইয়াত। আৰু আপোনালোকে যিকোনো গান আপোনাৰ মোবাইলত থকা চাৰ্চ কৰিব পাৰে এনেদৰে। আৰু ফ্ৰেণ্ডছ, ইয়াত এটা ভাল সুবিধা দিছে যে চেঞ্জ এলবাম কভাৰ। ইয়াত ক্লিক কৰি আপুনি এলবামৰ কভাৰ ফটোখন চেঞ্জ কৰিব পাৰে। আপোনাৰ গেলেৰীৰ পৰা যিকোনো এখন আপুনি ফটো দিব পাৰে। টাইটেল, আপোনালোকে গানৰ টাইটেলটো চেঞ্জ কৰিব পাৰে, এলবাম চেঞ্জ কৰিব পাৰে, আৰ্টিষ্ট নেম চেঞ্জ কৰিব পাৰে। এনেদৰে আপুনি গানৰ ইনফো চেঞ্জ কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে দেখিবলৈ পাইছে বহুতো সুবিধা দিছে। আৰু এটা ভাল ফিচাৰ মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। আপোনালোকে যিকোনো আপোনাৰ প্ৰিয় গানৰ ৰিংটন ছেট কৰিব পাৰিব। ৰিংটন কাটাৰত ক্লিক কৰি আপুনি যিকোনো গানৰ ৰিংটন ক্ৰিয়েট কৰি আপোনাৰ কলত ৰিংটন ছেট কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ, মই ভাবোঁ এইটো এটা ভাল এপ হয়, আপোনালোকে এই এপটো ব্যৱহাৰ কৰি চাব পাৰে। আৰু ফ্ৰেণ্ডছ, যদিহে আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক, আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ, পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।